আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ পুনৰ নতুন ভিডিঅ'লৈ। আশা কৰি গোটেই ভালে আছে আৰু কুশলে আছে। বৰষুণ দিয়াৰ কাৰণে মানে কাৰেণ্ট নাই ৰাতিপুৱাৰ পৰা। আমাৰ মানে ইয়াত বহুত অসুবিধা হৈছে। গৰমৰ কাৰণে বৰষুণ লাগে লাগে কৈ আছোঁ, কিন্তু এতিয়া বৰষুণ দিনত কাৰেণ্টটো কাটি দিলে। যিহেতু ধুমুহা দিছে চাৰিওফালে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে মানে ধুমুহা বৰষুণ ৰাতিপুৱাৰ পৰা কালি কেতিয়াবা পৰা ৰাতিপুৱা দিছে, কিন্তু আমাৰ ইয়াত মানে গোলাঘাটত ৰাতিপুৱাৰ পৰা দিছে আৰু দিনটো মানে দিয়ে আছে আৰু ৰাতিপুৱাই কাৰেণ্টটো কাটিলে এতিয়া নাই। এটা বাল্ব মাত্ৰ জ্বলাইছোঁ। ইটো ৰুমত যদি নাই জ্বলা সিটো ৰুমত জ্বলাইছোঁ। ইনভাৰ্টাৰ চাৰ্জ কমি যাব পাৰেতো, সেইকাৰণে যদি অকণ লাইটটো জ্বলাবৰ কাৰণে থৈছোঁ। আৰু এতিয়া গধূলি সময়ত ভাত বনাবলৈ লৈছোঁ। আপোনালোকৰ ফালৰ পৰিৱেশটো কেনেকুৱা বাৰু জনাবচোন দেই কমেণ্ট কৰি। আৰু গধূলি সময়ত থুলমূলকৈ ৰান্ধিবলৈ লৈছোঁ, মানে কিবা এটা সোনকালে লৈছোঁ ৰান্ধিবলৈ। কিন্তু কাৰেণ্ট ইনভাৰ্টাৰ দিন হৈছে, মানে চাৰ্জ নাইকিয়া হ'লে কাৰেণ্ট গুচি যাব পাৰে। সেইকাৰণে এতিয়া ভাত বনাই আছোঁ। আজি আছে মোৱা মাছ ফ্ৰাই কৰি আৰু জাতিলাও এখন চব্জি বনাম। দালি বনাই খাই মানে সদায় খাই থকা হয়, কিন্তু অকল মানে আজি অকল ভাজি বনাম, জাতিলাও ভাজি। আৰু কেনেকৈ বনাওঁ তাকে আপোনালোকে দেখুৱাম বুলি ভাবিছোঁ। চাব তেতিয়া ভিডিঅ'টো। এতিয়া মোৱা মাছ এয়া দেখিছেনে? আজি মানে দিনতে লৈছিলোঁ, দিনত নবনালোঁ, এতিয়া ৰাতি বনাবলৈ লৈছোঁ। ইপিনে বৰষুণ দি আছে। তাৰপাছত এয়া কাৰেণ্টটো নাই। কাৰেণ্টটো মানে ৰাতিপুৱাই কাটিলে, দিনটো নাই দিয়া, ৰাতিও নিদিয়ে বোলে, বহুত অসুবিধা হৈছে। তাৰপিছত এতিয়া বোলো বনাওঁ। আৰু এইখিনি মোৱা মাছ দেখিছেনে? মোৱা মাছ কেনেকৈ খাই ভাল পাব? মই খাই বহুত ভাল পাওঁ। আজি এতিয়া মোৱা মাছ বনাম। এতিয়া হালধি নিমখ মই সানি লওঁ আৰু এতিয়া হালধি নিমখ দি দিলোঁ। হালধি নিমখ সানি দুভাগ কিয় কৰিছোঁ জানেনে? দুভাগ কৰিছোঁ মানে কেলৈ, আজি মঙলবাৰ যিহেতু আমাৰ একেটা নাখায় মানে, সেইকাৰণে এইখিনি কৰি দিছোঁ। আৰু এইকেইজনী আজি এতিয়া ভাজিবলৈ লৈছোঁ। এয়া নিমখ হালধি সানি ল'লোঁ। আৰু আনফালে চাওক, জাতিলাও, বিলাহী, আলুগুটি এইখিনি বনাব লাগিব। তাৰপিছত এইখন মানে ভাজি কৰিম, অকল ভাজি দেই। দালি দি প্ৰায় খাই আছোঁ, কিন্তু আজি কৰিম ভাজি। আৰু এয়া মোৱা মাছৰ লগত দিম পিঁয়াজ, এইখিনি ৰেডি কৰি লৈছোঁ। এইফালে কাটি ল'লোঁ কেৰাহী, সকলোখিনি কৰি থাকিম আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক তেতিয়াহ'লে। আৰু এতিয়া এইফালে মোৱা মাছ ফ্ৰাই কৰিছোঁ। চাওক, মোৱা মাছ দুভাগ কৰিছোঁ, মানে কমকৈ ফ্ৰাই কৰিছোঁ। আৰু এইখন মোৰ ক'লা হয় কেৰাহীখন, মানে এইখন মোৰ মাছ ফ্ৰাই কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। ভাল লাগে ফ্ৰাই কৰি। এতিয়া দি দিছোঁ, লৰাই নাথাকোঁ। আৰু আনফালে ভাজিবৰ কাৰণে, জাতিলাও ভাজিবৰ কাৰণে দি দিলোঁ তেল, পিঁয়াজ, তেল দিম, আদা নহৰু। আৰু মাছ এতিয়া আলুটি দি দিলোঁ। খোৱাৰ পিছত লৰাই নাথাকোঁ, ভাজি যায় যিহেতু সেইকাৰণে আলুটি লৰাই দিছোঁ। আৰু আনফালে এয়া আদা নহৰু পিঁয়াজ আৰু কেইটামান দিছোঁ পাঁচফোৰণ। এইখিনিতে ৰঙচুৱা হৈ গৈছোঁ, ইয়াতে দি দিম এতিয়া জাতিলাওখিনি ঠাণ্ডা দিনত জুইচ কৰিছোঁ। আৰু লাগিব এইখিনি মোৰ এয়া চাওক, আমাৰ শুনে মাছ খাই ভাল পাইছে, মোক খুজি পেনি খাই আছে ফ্ৰাই কৰি দিয়াৰ কাৰণে ভাল পাইছে। আৰু তাৰপিছত এইখিনিয়ে হৈছে আজি এইকেইটা মাছ আৰু অকণমান পিঁয়াজ ইয়াতে দি দিম। পিঁয়াজখিনি দি দিছোঁ তেলত। আৰু ইয়াতে এতিয়া আলু আৰু জাতিলাও ভাজি আছোঁ। সিজাৰ পাছত বিলাহী দিম, আগতীয়াকৈ দি দিয়া নাই। মাছ ফ্ৰাই কৰিছে, মাছ ফ্ৰাই কৰে, আৰু মই খাই বনালে। আৰু মই খাই ভাল পাইছোঁ। আৰু এইখিনি হৈছে জাতিলাও ভাজি।
বিলাহীখিনি অকণমান লেৰেলি যোৱাৰ পিছত মানে পানী অকণমান দি দিছোঁ পানী দি অকণমান উতলাই দিছোঁ আৰু জাতিলাও ভাজি হৈ গ'ল চাওক দি দিছোঁ ভোট জলকীয়া এটা অকণমান এচিক মানে জ্বলাও হ'ব আৰু এখন ভোট জলকীয়া ভাজি আপোনালোকে বাৰু এই চব্জিখন খাই কেনেকুৱা পায় মইতো আদা নহৰু দি পিনি মানে তাৰ গোন্ধটো বহুত ভাল লাগে আৰু আমাৰ শুনে মানে প্ৰায়ে কয় মোক ভিডিঅ' কৰা ৱালখন দেখিছেনে ওপৰত যিহেতু আমাৰ চিমনি নাই সেইটো কাৰণে তেল চিটিকি আহি পিনি ইয়াত পৰি যায় বেয়া হৈ যায় মানে আৰু এয়া আমাৰ শুনলৈ জলকীয়া নিদিয়াকৈ কাঢ়ি থৈ দিছোঁ আৰু আনফালে আমাৰ এয়া আপোনালোকক দেখুৱালোঁ আৰু আজি ভাত সাজ আমি কেনেকৈ খাইছোঁ আৰু আজি ভিডিঅ' চাই কেনেকুৱা কমেণ্ট কৰি জনাব আৰু মোৰ জাতিলাও চব্জি আৰু মোৱা মাছৰ চব্জিটো আপোনালোকে তেনেকৈ খাই নে নাখায় কমেণ্ট কৰিব পুনৰ নতুন ভিডিঅ'তে লগ পোৱা প্ৰতিশ্ৰুতি মই নিৰ্মাণ লৈছোঁ বিদায় তেতিয়ালৈকে টাটা বাই বাই গুড নাইট